হয়, এইটো অকল শিৱসাগৰ ডিমৌ ডিভিজনৰহে ডাটা দিব পাৰিম মই, শিৱসাগৰ LAC আৰু ডিমৌ LAC। তো শিৱসাগৰত আপোনাৰ এৰাউণ্ড 12খন স্কিম চলি আছে আৰু ডিমৌত 8-9খন চলি আছে। তাৰে আপোনাৰ শিৱসাগৰ আৰু ডিমৌ মিলি আমাৰ 140টা PMKSY পইণ্ট আছে আৰু সেই 150টা ভিতৰত 51টা ডিছকানেক্টেড হৈ আছে। যিহেতু মানে APDCL-ৰ বেনিফিচিয়াৰী APDCL-ক বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে APDCL-এ ডিছকানেক্ট কৰি দিছে। আৰু এই স্কিমবিলাকত আমি 1 বছৰৰ কাৰণে ইলেক্ট্ৰিচিটি বিলটো গভৰ্ণমেণ্টৰ ফালৰ পৰা দিছিলে। তাৰ পাছত যেতিয়া বেনিফিচিয়াৰী দিয়া নহ'লে সেই পইণ্টখিনি ডিছকানেক্ট কৰি দিয়া হৈছে। এনে ক'বলৈ গ'লে কেইখন আঁচনি অকাৰ্যালয় শিৱসাগৰ আৰু ডিমৌ মিলি 9খনমান ইনঅপাৰেটিভ হৈ আছে। ইয়াত এতিয়া টোটেল এই আঁচনি যিমানবিলাক কাৰ্যক্ৰম আছে কিমান মান ভূমিত পানী দিব পাৰে? টোটেল আপোনাৰ শিৱসাগৰ ডিমৌ মিলি আপোনাৰ 550 হেক্টৰ ওপৰত পানী দিব যোগান ধৰি আছে আমি। বৰ্তমান এতিয়া নতুনকৈ 6টা স্কিম আপোনাৰ নতুনকৈ কাৰ্যকাৰী কৰা হৈছে আৰু সেই 6টা স্কিমত নতুনকৈ পানী দিয়া হৈ আছে। যিকেইখন বেয়া হৈ আছে তাৰে এতিয়া হায়াৰ অথৰিটি আমাক 3টা স্কিমৰ বাবে টেণ্ডাৰিং কৰিব দিছে। 7 দিনৰ ভিতৰত টেণ্ডাৰিং প্ৰচেছ কৰি ৱৰ্ক এলট কৰিব কৈছে। তো সেই 3টা প্ৰচেছ চলি আছে। বেয়া হৈ থকাবিলাক নাম জানে? দৰিকা কৈৱত্ৰ আছে, তাৰে 1 নম্বৰ পইণ্টটো ছাপ'জ ভাল হৈ আছে, 2 নম্বৰটো বেয়া হৈ আছে, তেনেকে LIS আছে, তেনেকে 2-3টা মানে বেয়া হৈ আছে কণ্টিনিউছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।